নমস্কাৰ এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এইবাৰ মাজ আকাশৰ পৰাই সন্ধানহীন হৈ পৰিল এখন যাত্ৰীবাহী বিমান 10 জনকৈ যাত্ৰী লৈ আমেৰিকাৰ পৰা আলাস্কা অভিমুখে উৰা মাৰিছিল এখন যাত্ৰীবাহী বিমানে আৰু উৰণৰ প্ৰায় এঘণ্টা পিছতে বিমানবন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল বিমানখনৰ আৰু ইয়াৰ পিছৰে পৰা এতিয়া যাত্ৰীবাহী বিমানখন সন্ধানহীন হৈ আছে আৰু যাত্ৰীবাহী বিমানখনৰ এনে নিৰুদ্দেশৰ ঘটনাক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এই সন্দৰ্ভত সবিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিম মাজ আকাশৰ পৰাই নোহোৱা হৈ গ'ল এখন যাত্ৰীবাহী বিমান 10 জনকৈ লোক কঢ়িওৱা বিমান নিৰুদ্দেশ হোৱাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিমানবন্দৰৰ পৰা বিচ্ছিন্ন হৈছিল বিমানখনৰ সংযোগ আমেৰিকাৰ পৰা আলাস্কালৈ উৰা মাৰিছিল বিমানখনে সন্ধানহীন বিমানখনক লৈ পৰ্যন্ত অব্যাহত আছে অনুসন্ধান বিমানখন উৰা মৰাৰ এঘণ্টাৰ পিছতে ব্যাহত হৈছিল যোগাযোগ আমেৰিকাত ধাৰাবাহিকভাৱে সংঘটিত হৈছে এতিয়া ভয়ংকৰ বিমান দুৰ্ঘটনা 29 জানুৱাৰীত দুই বিমানৰ সংঘৰ্ষত নিহত হৈছিল 67 জনকৈ লোক 31 জানুৱাৰীতো বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল 7 জনকৈ যাত্ৰীৰ আৰু এনেদৰে এতিয়া আমেৰিকাত সঘনে সংঘটিত হ'বলৈ লৈছে বিমান দুৰ্ঘটনা আৰু এইবাৰ মাজ আকাশৰ পৰাই নোহোৱা হৈ গ'ল এখন যাত্ৰীবাহী বিমান আৰু বিমানবন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল বিমানখনৰ আৰু তাৰ পিছতে পৰ্যন্ত বিমানখনৰ সন্ধান ওলোৱা নাই আমেৰিকাৰ পৰা আলাস্কা অভিমুখে 10 জনকৈ যাত্ৰী লৈ এখন বিমানে উৰা মাৰিছিল আৰু বিমানবন্দৰৰ পৰা উৰণৰ প্ৰায় এঘণ্টা সময়ৰ পিছতে বিমানবন্দৰৰ সৈতে বিমানখনৰ সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পিছতে এতিয়ালৈকে সন্ধানহীন হৈ আছে বিমানখন আৰু অনুসন্ধানকাৰী দলে ইতিমধ্যে সন্ধানহীন হোৱা বিমানখনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমেৰিকাত পুনৰ এখন মাজ আকাশতে নোহোৱা হৈ পৰিল এখন যাত্ৰীবাহী বিমান আৰু বিমানখনৰ উৰণৰ প্ৰায় এঘণ্টা সময়ৰ পিছতে বিমানবন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পিছতে এতিয়ালৈকে বিমানখন সন্ধানহীন হৈ আছে বিমানখন উৰা মৰাৰ এঘণ্টা পিছতে ব্যাহত হৈছিল বিমানবন্দৰৰ সৈতে যোগাযোগ আৰু আমেৰিকাত ধাৰাবাহিকভাৱে সংঘটিত হৈছে এতিয়া ভয়ংকৰ বিমান দুৰ্ঘটনা 29 জানুৱাৰীত দুখনকৈ বিমানৰ সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষত 67 জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু তাৰ পিছতেই 31 জানুৱাৰীতো বিমান দুৰ্ঘটনাত 7 জনকৈ লোকে মৃত্যু কাকলি লৈছিল আৰু এতিয়া মাজ আকাশৰ পৰা আজি নোহোৱা হৈ পৰিল এখন যাত্ৰীবাহী বিমান আমেৰিকাৰ পৰা আলাস্কা অভিমুখে 10 জনকৈ যাত্ৰী লৈ এখন যাত্ৰীবাহী বিমানে উৰা মাৰিছিল আৰু তাৰ পিছতেই বিমানখনে উৰা মৰাৰ এঘণ্টা পিছতে বিমানবন্দৰৰ সৈতে বিমানখনৰ সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পিছতে এই পৰ্যন্ত সন্ধানহীন হৈ আছে বিমানখন আমেৰিকাৰ পৰা আলাস্কা অভিমুখে উৰা মাৰিছিল যাত্ৰীবাহী বিমানখনে 10 জনকৈ যাত্ৰী আছিল বিমানখনত আৰু যাত্ৰীবাহী বিমানখনৰ এনে ধৰণৰ সন্ধানহীনতাক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি চাঞ্চল্য সৃষ্টি হৈছে বিমানখনে উৰা মৰাৰ এঘণ্টা পিছতেই বিমানবন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল যাত্ৰীবাহী বিমানখনৰ আৰু তাৰ পিছতেই মাজ আকাশৰ পৰাই নিৰুদ্দেশ হৈছে যাত্ৰীবাহী বিমানখন 10 জনকৈ যাত্ৰী কঢ়িয়াই আনিছিল বিমানখনে আমেৰিকাৰ পৰা আলাস্কা অভিমুখে উৰা মাৰিছিল যাত্ৰীবাহী বিমানখনে আৰু বিমানখনে উৰা মৰাৰ এঘণ্টা পিছতেই ব্যাহত হৈছিল বিমানখনৰ যোগাযোগ আৰু আমেৰিকাত বৰ্তমান ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ লৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা 29 জানুৱাৰীত দুখনকৈ বিমানৰ মুখামুখি সংঘৰ্ষ হৈছিল আৰু এই সংঘৰ্ষত 67 জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু তাৰ পিছতে 31 জানুৱাৰীত পুনৰ বিমানৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনাত 7 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল আৰু এনেদৰে এতিয়া আমেৰিকাত সংঘটিত হ'বলৈ লৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু আজিৰ দিনটোত মাজ আকাশৰ পৰাই সন্ধানহীন হৈ পৰিছে এখন যাত্ৰীবাহী বিমান 10 জনকৈ যাত্ৰী লৈ আমেৰিকাৰ পৰা আলাস্কা অভিমুখে উৰা মাৰিছিল এখন যাত্ৰীবাহী বিমানে আৰু বিমানখনে উৰা মৰাৰ এঘণ্টাৰ পিছতে বিমানবন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল বিমানখনৰ আৰু তাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে যাত্ৰীবাহী বিমানখন আৰু বিমানখনৰ সন্ধানহীনতাক লৈ অব্যাহত আছে অনুসন্ধান অভিযান উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু
এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ মাজ আকাশৰ পৰাই নিৰুদ্দেশ হৈ পৰিল এখন যাত্ৰীবাহী বিমান আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ মাজ আকাশৰ পৰাই নিৰুদ্দেশ হৈ পৰিল এখন যাত্ৰীবাহী বিমান 10 জনকৈ যাত্ৰী লৈ এখন যাত্ৰীবাহী বিমানে আমেৰিকাৰ পৰা আলাস্কা অভিমুখে যাত্ৰা কৰিছিল আৰু কেনে সময়তেই বিমানখনে বিমানবন্দৰৰ পৰা উৰা মৰাৰ এঘণ্টা পিছতে বিমানবন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পিছৰে পৰা এই পৰ্যন্ত বিমানখন সন্ধানহীন হৈ আছে আৰু যাত্ৰীবাহী বিমানখনৰ এই সন্ধানহীনতাক লৈ এতিয়া চাঞ্চল্য সৃষ্টি হৈছে 10 জনকৈ যাত্ৰী লৈ আমেৰিকাৰ পৰা আলাস্কা অভিমুখে এই বিমানখনে যাত্ৰা কৰিছিল আৰু তাৰ পিছৰে পৰাই বিমানবন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল বিমানখনৰ আৰু এই পৰ্যন্ত বিমানখন সন্ধানহীন হৈ আছে